আন্দোলনত প্ৰাণাহুতি দিয়া প্ৰতিজন বীৰ শ্বহীদলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাই আপোনালোকৰ সন্মুখত বীৰাংগনা কনকলতা বৰুৱাৰ একাংশ দৃশ্য। অবিভক্ত দৰং জিলাৰ বৰঙাবাৰীত বীৰাংগনা কনকলতা বৰুৱাৰ জন্ম হৈছিল। অকালতে পিতৃ মাতৃক হেৰুৱাবলগীয়া হোৱা বাবে প্ৰাথমিক শিক্ষা শেষ কৰাৰ পিছত তেওঁ আৰু উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰা নাছিল। ৪২ গণ আন্দোলনৰ তীব্ৰ প্ৰভাৱ ১৮ বছৰীয়া কনকলতাই বুজিব পাৰি মাতৃভূমিক ব্ৰিটিছৰ শাসন তথা শোষণ নীতিৰ পৰা মুক্ত কৰিবলৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ অহিংস নীতিত দীক্ষিত হৈছিল। ৪২ ভাৰত ত্যাগ আন্দোলনৰ প্ৰথমটো বিৰাট সমদল জ্যোতিপ্ৰসাদ আগৰৱালাই দৰং জিলাতে আৰম্ভ কৰাত কনকলতা বৰ আনন্দিত হৈছিল। কনকলতাৰ হৃদয়ত আছিল মূলা কাপুৰৰ দৰে সাহস আৰু মনত আছিল মহাত্মা গান্ধীৰ অহিংসাৰ মহামন্ত্ৰ। মাতৃভূমিক বিদেশীৰ কবলৰ পৰা ৰক্ষা কৰাৰ মহামন্ত্ৰৰে দীক্ষিত কনকলতাই ককা দেউতাকৰ পৰা অনুমতি লৈ সমদলত যোগদান কৰি আগুৱাই গৈছিল। কনকলতা, অ কনকলতা, আছনে ঘৰত? ৰ'ব ককাইদেউ, মই মাতিছো। কনকলতা, কনকলতা, আছনে ঘৰত? শুনিছো শুনিছো। ককাইটিহঁত দলে বলে যে এৰা দলে বলে অহাৰে দিন পৰিছে। আপোনালোক ভিতৰলৈকে আহক। নাই নাই, ভিতৰলৈ যোৱাৰ আৰু সময় নাই। গুৰুত্বপূৰ্ণ কথা কেইটামান আলোচনা কৰিম আৰু যাম। কনকলতা, আমাৰ দেশত স্বাধীনতাত খোজ দিবলৈ দেশৰ হকে প্ৰাণ দি দেশৰ স্বাধীনতা ঘূৰাই আনি বঙালৰ অস্তিত্ব শেষ কৰিবলৈ আমি ওলাই আহিছোঁ। এৰা প্ৰাণত এতিয়া মাথো এটাই ইচ্ছা, আমাৰ মাতৃভূমিৰ বুকুত পৰাধীন হৈ জীয়াই থকাতকৈ মৃত্যুক আঁকোৱালি লোৱাই শ্ৰেষ্ঠ। হয়, কেৱল তোমাৰে নহয়, দেশ মাতৃক ভাল পোৱা প্ৰত্যেকজনৰ বুকুতে জ্বলি উঠিছে এই জুই। এই জুইৰ উত্তাপ তেতিয়াহে কমিব যেতিয়া আমি অসমীৰ প্ৰতি দুখৰ মাটিৰ মূল্যাংকন দিব পাৰিম। নাই নাই, ইমানতে শান্ত নহওঁ। আৰু শুন, অহা ২০ ছেপ্টেম্বৰত জ্যোতিপ্ৰসাদ আগৰৱালা ককাইদেউৰ তত্ত্বাৱধানত মৃত্যু বাহিনী সমদল আৰু